সকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক DWG দুটা পৰ্যায়ত LP আৰু UP শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে এই সন্দৰ্ভত কিছু কথা আলোচনা কৰিম প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো অল অন থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজত তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল ইতিমধ্যে আপোনালোকে জানে যে ৰাজ্যত 5550টা পদৰ এগেইনষ্টত যে বিজ্ঞাপন পাব্লিছ হৈছে এই বিজ্ঞাপনৰ নিযুক্তি প্ৰক্ৰিয়াৰ যেটো ভেৰিফিকেশন কেইবাটাও পৰ্যায়ত ইতিমধ্যে হৈ গল আৰু বৰ্তমানে ইয়াৰ প্ৰসেসিং চলি আছে বুলি অসম ৰাজ্যৰ শিক্ষা বিভাগে জানিব দিছে আৰু লগতে তাৰ লগে লগে 4500 পদৰ পুনৰ নতুন এটা বিজ্ঞাপন পাব্লিছ কৰিলে যে বিজ্ঞাপনত অহা কাইলৈ অৰ্থাৎ 15 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব ইয়াত আবেদন প্ৰক্ৰিয়া তো এই যে জি প্ৰক্ৰিয়া চলি আছে মই ভিডিও প্ৰস্তুত কৰা এই মুহূৰ্তলৈকে যেটো অহা কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব বিজ্ঞাপনত আবেদনৰ প্ৰক্ৰিয়া তাতে কিন্তু ডিস্ট্ৰিক্ট ওয়াইজ যেটো ভ্যাকেন্সি তালিকা এটো এতিয়ালৈকে পাব্লিছড হোৱা নাই তো যেহেতু বিজ্ঞাপনৰ এগেইনষ্টত আবেদন কৰিব যাওতে প্ৰতিজন প্ৰাৰ্থীয়ে তিনিখনকৈ জিলা চুজ কৰিব লাগিব আৰু এই তিনিখন জিলা তেখেতসকলে কোনখন জিলা চুজ কৰিব এতিয়ালৈকে তেওঁলোকে ভাবিব পৰা নাই কাৰণ ভ্যাকেন্সিৰ লগত মিলাই পেলাই নিজৰ মাৰ্কৰ ওপৰত বেছ কৰি বিভিন্ন অংক মিলাই পেলাই প্ৰাৰ্থীসকলে তেওঁলোকৰ একখনকৈ জিলা চুজ কৰে তো বৰ্তমান লৈকে অৰ্থাৎ ৰাতি আজি আৰু মাত্ৰ 2-3-4 ঘণ্টামান পিছতেই হয়তো 15 তাৰিখ হৈ যাব আৰু 15 তাৰিখৰ পৰা বিজ্ঞাপনৰ যেটো পোৰ্টেল এডভাইসমেন্টৰ এগেইনষ্টত আবেদন কৰা হেতু খুল খাব তো এই মুহূৰ্তলৈকে কোনো ধৰণৰ নোটিফিকেশন DWE পাব্লিছ কৰিব পৰা নাই এটো এটা বিশেষ অসুবিধা তাৰ লগতে যেটো কৈছিলে যে 5550টা পদৰ এগেইনষ্টত যেটো বিজ্ঞাপন হ'ব এই বিজ্ঞাপনত DWE যেটো 4500ৰ বিজ্ঞাপন আছে এটো পোৰ্টেল খোলাৰ আগতেই মেৰিট লিষ্ট পাব্লিছ কৰাৰ এটা কথা কৈছিলে কিন্তু তাতে কোনো ধৰণৰ তেনেকুৱা আমি লক্ষ্য দেখা পোৱা নাই আৰু এই মুহূৰ্তলৈকে তেনেকুৱা ধৰণৰ কোনো লিষ্ট পাব্লিছ হোৱা নাই তো বন্ধুসকল নিশ্চয়কৈ DWE কোনটো প্ৰসেসত কি কাম কৰিব গৈ আছে আমি নাজানো তো আমি ইয়াত এটা বস্তুই লক্ষ্য কৰি আছো যে ইয়াত প্ৰচুৰ পৰিমাণে ওভাৰল্যাপিংৰ এটা সম্ভাৱনা আছে পূৰ্ণ এটা সম্ভাৱনা আছে কাৰণ যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে 5550টা পদত আবেদন কৰিছে তেখেতসকলে পুনৰবাৰ এই 4500 পদত আবেদন কৰিব আমি দুইখন বিজ্ঞাপনত দেখা পালো কোনো ধৰণৰ ক্লাৰিফিকেশন ইয়াতে আহা নাই কাৰণ 4500 পদৰ আবেদন ষ্টাৰ্ট হ'ব গৈ আছে কিন্তু ইয়াত কোনো ধৰণৰ ভ্যাকেন্সি তালিকা নাই ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি তালিকা নাই কোনজন প্ৰাৰ্থীয়ে কোনখন ডিস্ট্ৰিক্ট চুজ কৰিব তেওঁলোকে মানে এটেই খকজাত পৰি আছে বা কোনো সিদ্ধান্তই ল'ব পৰা নাই কেনেকৈ আবেদন কৰিব আৰু লগতে 5550টা পদৰ এগেইনষ্টত যে বিজ্ঞাপন আছিল তাৰে তো কোনো ধৰণৰ সিস্টেমে নাই ইয়াত তাতে কোনো ধৰণৰ মেৰিট লিষ্টৰ কথাই আহা নাই তেওঁলোকে পুনৰবাৰ আবেদন কৰিব মানে অসম চৰকাৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ দুয়োটা প্ৰসেসে কে এটা বেমেজালি জনক এটা অৱস্থাত আছে এটা বিসংগতিপূৰ্ণ যেন চলি আছে তো বন্ধুসকল আপোনালোকে আমি যিমান দূৰ জানিব পাৰো বা যিমানখিনি আশা কৰিছো আজি ৰাতিৰ ভিতৰত হলেও আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ যেটো ভ্যাকেন্সি লিষ্ট এটো পাব্লিছ কৰক আমি আপোনালোকক ভিডিও জৰিয়তে জনাবলৈ চেষ্টা কৰিম আৰু প্ৰতিজন ব্যক্তিয়ে যাতে ইয়াত সঠিকভাৱে আবেদন কৰাৰ এটা সুযোগ পায় DWE এটি বিশেষ ব্যৱস্থা যাতে লয় যাতে ওভাৰল্যাপিংৰ কোনো ধৰণৰ ব্যৱস্থা নহয় আমি তাৰে কামনা কৰিম তো আজিৰ ভিডিওৰ জৰিয়তে আপোনালোকক এইখিনি কথাই কোৱাৰ চেষ্টা কৰিলো ভাল পাই নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব